মই সেনেকৈ নাভাবোঁ, কাৰণ কিয় নগাঁৱতো আমাৰ তালিকাত আছে। গতিকে তেওঁলোকে যিহেতু পূৰ্বতে হয়তো যিটো কলিয়াবৰই হওক বা বিভিন্ন অঞ্চল যিহেতু পুনৰ্গঠন হৈছে, সেইটো লৈ পেলাই হয়তো নিজৰ নিজৰ অংশত আহিছে বা আহিব। কিন্তু মই এইটো কথা ভাবোঁ, মোক মানে বহু শুভাকাংক্ষীয়ে কৈছে যে যেতিয়া ৰাহুল গান্ধীৰ যেতিয়া বক্তব্য যেতিয়া শুনে, ৰাহুল গান্ধীৰ বক্তব্য শুনিলে সেই শ্ৰোতাসকলৰ কি হয়, মোদী ডাঙৰীয়াক মানে ভোট দিয়াৰ কাৰণে এটা প্ৰেৰণা আহে। ৰাহুল গান্ধীয়ে ভাষণ দিছে, কিন্তু প্ৰেৰণাটো আহে মোদী ডাঙৰীয়াক ভাষণ দিয়াৰ কাৰণে। আৰু যেতিয়া জোৰকৈ যেতিয়া কয়, ৰাহুল গান্ধীয়ে যেতিয়া জোৰকৈ কয়, তেতিয়া ভোটাৰসকলে মানে মজবুৰ হয় যে ভাৰতীয় জনতা পাৰ্টি বা মোদীক ভোট দিয়াৰ কাৰণে মজবুৰ হয়। গতিকে এইটোৱে পাৰ্থক্য যে যেতিয়া ৰাহুল গান্ধীয়ে ভাষণ দিয়ে, মানুহৰ মনলৈ প্ৰেৰণা আহে যে মোদী ডাঙৰীয়াকে ভোট দিয়া ভাল নেকি। এইটো ধাৰণা মানুহৰ মাজত আহিছে। এইটো নিশ্চিতভাৱে এনেকুৱা ধাৰণা মই পূৰ্বতে শুনা নাছিলোঁ। মই বহুকেইগৰাকীৰ লগত কথা পাতিছোঁ বা মই ছ'চিয়েল মিডিয়াৰ লগত মই যি শ্বেয়াৰ কৰি গম পাইছোঁ যে হয়তো ৰাহুল গান্ধীৰ সভাত গৈছে, কিন্তু মনত প্ৰেৰণা আহিছে মোদীক ভোট দিয়াৰ কাৰণে। গতিকে ৰাহুল গান্ধী অহা নোহোৱা লৈ পেলাই কোনো ধৰণৰ পাৰ্থক্য নপৰে। 17 তাৰিখে তেখেতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি বৰপেটা লোকসভা অন্তৰ্গত এখনো সভা আছে, আৰু যিহেতু প্ৰধানমন্ত্ৰী ডাঙৰীয়া য'তে যায় নিশ্চিত ওপৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়াকতো ভোট দিয়াৰ সিদ্ধান্ত লোৱাই আছে। এতিয়া 12খন, 12.5খন, 13খন নহয়, এতিয়া 14খনৰ কথা আহি পৰিছে। এতিয়া 14খন আসনৰ মানুহে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ভোট দিয়াৰ সিদ্ধান্ত লোৱা আছে। কিন্তু প্ৰধানমন্ত্ৰী য'ত য'ত আহে তাত আকৌ মানে 20% ভোটটো বৃদ্ধি হয়। গতিকে যাতে 20% ভোটটো বৃদ্ধি হয়, মোদী ডাঙৰীয়াই যিহেতু আমাক দলে যিহেতু কৈছে আমি 10% বৃদ্ধি কৰিব লাগে ভোট, পূৰ্বতে যিমান ভোট পাইছিলোঁ। এতিয়া মোদী ডাঙৰীয়া যেতিয়া আমাৰ বৰপেটা লোকসভা সমষ্টিৰ কাৰণে নলবাৰীৰ যি বৰকুৰাত অহাৰ লগে লগে নিশ্চিত ওপৰত চাব আপোনালোকে 20% ভোট বৃদ্ধি হ'ব। তেখেতে নাহিলেও জিকিব তেখেতে। মোদী ডাঙৰীয়াই 14খনৰ আসনৰ ভিতৰত মইতো এতিয়াও আশাবাদী। মইতো ধুবুৰীৰ তত্ত্বাৱধায়ক। যোৱাকালি আমাৰ যোৱা পৰহি একেলগে 721টা শক্তি কেন্দ্ৰত ধুবুৰীত প্ৰথমবাৰৰ কাৰণে পৃষ্ঠা প্ৰমুখৰ সন্মিলন হৈছে। গতিকে তেনেকুৱাকৈ পৃষ্ঠা প্ৰমুখৰ সন্মিলন হোৱা আছে। আৰু আমি জোৰ জবস্তি বা জাপি দিয়া নাই, তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে মই খালি আবেদন জনাইছিলোঁ। সকলোৱে 721টাৰ ভিতৰত 700টা ইতিমধ্যে কৰিছে। গতিকে ধুবুৰীৰ ৰিজাল্ট কি হয় কিছুদিন পিছতহে গম পোৱা যাব। 14খনে মই আশাবাদী। নহয়, একচুৱেলি সেইটো নহয়, তেওঁলোকে হয়তো ভাবিছে যে যোৰহাট যিহেতু হাৰিব, গতিকে অকণমান নগাঁৱতে চেষ্টা কৰি চাওঁ, সেইটো হ'ব পাৰে। মোৰ ধাৰণা পলিটিকেল ভাবিছে যিহেতু যোৰহাট হাৰিবই, গতিকে তেওঁলোকে ৰাহুল গান্ধীৰ সময়টো তাত নষ্ট কৰাতকৈ ভাবিছে নেকি যে তাতে এবাৰ চেষ্টা কৰি চাওঁ। ধুবুৰীততো নোৱাৰে, ধুবুৰীতো কণ্টেষ্ট হ'ব বিজেপি আৰু বদৰুদ্দিনৰ মাজত। গতিকে ধুবুৰীততো ৰাহুল গান্ধী যাব নোৱাৰে, গতিকে ক'ত যাব, ক'ত অসমত আহিলে। বৰপেটাতো আহি লাভেই নাই, ডিব্ৰুগড়তো আহি লাভ নাই, যোৰহাটতো আহি লাভেই নাই, লখিমপুৰত আহি লাভেই নাই। যোৱাটো জেগা লাগিব। গতিকে যোৱাৰ কাৰণে হয়তো ভাবিছে যে যিহেতু বাকীবোৰত যিহেতু হাৰিবই, গতিকে অকণমান যদি চেষ্টা কৰি চাই, যদি শেষ আশা যদি হয়তো নগাঁৱৰ যদি কিবা শেষ আশা ভাবিছে, তাতে হয়তো অকণমান সময় নষ্ট কৰিব। তথাপি তেওঁ তাত গৈ ভাষণ দিয়াৰ পিছত মানুহৰ প্ৰেৰণা আহিব, কিন্তু মোদীক ভোট দিয়াৰ কাৰণে প্ৰেৰণা আহিব, এইটো নিশ্চিত।